নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত এইবাৰ আমি পাঠ কৰিব লৈছোঁ অসমীয়া সাহিত্যৰ এখন ধুনীয়া উপন্যাস মধুলগন। এইয়া মধুলগনৰ 12 নম্বৰ খণ্ড। হাতত চাৰ্টিফিকেট ফাইলটো লৈ চিটিং লবিলৈ সোমাই আহিল ৰাধা। বেগটো কোচত লৈ চুকৰ এখন খালী চকীত বহি ল'লে তাই। ৰাধাৰ বাহিৰৰ চিটিং লবিত তেতিয়া প্ৰায় 20জনৰ অধিক পুৰুষ মহিলা। ৰাধাৰ দৰেই চাকৰি প্ৰাৰ্থী সকলো। হাতে হাতে আলফুলে লৈ থকা চাৰ্টিফিকেট ফাইলবোৰেই কৈছে সেই কথা। চিটিং লবিৰ পৰা সোঁফালে ভিতৰলৈ সোমাই যোৱা কৰিডৰৰ মুখতেই আছে ইণ্টাৰভিউ হলটো। ইণ্টাৰভিউৰ সময় পুৱা 11 বজাৰ পৰা। এতিয়া 11 বাজিবলৈ আধা ঘণ্টা সময় বাকী আছে। যোৱা 10 দিনত এয়া ৰাধাৰ তৃতীয়টো ইণ্টাৰভিউ। ইতিমধ্যে ইয়াৰ আগৰ দুটা ইণ্টাৰভিউ বেয়া হৈ গৈছে ৰাধাৰ। প্ৰথমটো ইণ্টাৰভিউত অকণো সাজু নোহোৱাকৈ যোৱাৰ বাবে অতি সাধাৰণ যেন লগা প্ৰশ্নৰ উত্তৰ তাই ভালকৈ দিব পৰা নাছিল। দ্বিতীয়টো ইণ্টাৰভিউ ভালেই যোৱা যেনেই লাগিছিল, কিন্তু একো ফোন কলহে পোৱা নাই তাই আজিলৈকে। তাইৰ ইণ্টাৰভিউবোৰ কেনেকুৱা গৈছে, ইণ্টাৰভিউৰ বাবে তাই নিজকে কেনেকৈ সাজু কৰিছে, সেইবোৰ কথাৰ একো খা খবৰ ৰখা নাই ঋষিয়ে। অৱশ্যে খবৰ নৰখাৰ বাবে ভিতৰি ভালেই পাইছে ৰাধাই। ট্ৰায়েল এণ্ড এৰৰ্ছ কথা কৈ নিজৰ কনষ্ট্ৰাকশ্যন ফাৰ্মত তাইক এবাৰো সুযোগ দিব নোখোজা ঋষিৰ আগত ইণ্টাৰভিউ বেয়া হোৱাৰ কথাটো কেনেকৈ ক'লেহেঁতেন তাই। ৰাধাই দীঘলকৈ এটা নিশ্বাস এৰিলে। নিশ্বাসটো কোঠাৰ গুণগুণনিৰ মাজতে বিলীন হৈ পৰিল। কথাবোৰৰ মূৰৰ পৰা জোকাৰি আঁতৰাই কৰ্ণাৰৰ ৰেকটোৰ ওপৰত থকা দ্য আছাম ট্ৰিবিউনখন ল'লে ৰাধাই। বাতৰিৰ হেডলাইনবোৰত চকু ফুৰাইছে ৰাধাই। যোৱা এটা ইণ্টাৰভিউৰ তুলনাত আজি অৱশ্যে অকণমান বেছিকৈ সাজু হৈ আহিছে ৰাধা। দুটাকৈ ইণ্টাৰভিউ বেয়া হোৱাৰ পিছত ৰাধাৰ বিমৰ্ষ মুখখন দেখিয়ে হয়তো ৰাগিনীয়ে উপদেশে আহি তাইক সহায় কৰিছে এইকেইদিন। ৰাগিনীয়ে তাইৰ হাতত তুলি দিছিল এখন সৰু ভলিউমৰ সাধাৰণ জ্ঞানৰ কিতাপ। তদুপৰি ৰাধাক শিকাইছে তাইৰ ইণ্টাৰভিউ টিপছ। মেছেঞ্জাৰত মেছেজ টনটো বাজি উঠিল তেনেতে। শ্যামৰ মেছেজ, ৰাধা গুড মৰ্ণিং। তাই উত্তৰ নিদিলে। তাইৰ ফোন নম্বৰ বিচাৰি কম আমনি কৰিছেনে তাই সিদিনা। ৰাধাইও নিদিয়ে ফোন নম্বৰ। ফোন নম্বৰ নিদিলে সি আকৌ জেদ ধৰে তাইকহে চাব বুলি। সেই নিশাই যে আৰম্ভ হ'ল, তাৰ পিছৰ পৰাই ৰাগিনীৰ কোঠাৰ খিৰিকীত থিয় হৈ দুয়োলৈ খন্তেক চোৱাটো প্ৰতিনিশাৰ ৰুটিন হৈ পৰিছে। কেনেকুৱা যে পাগল সি, তাৰ জেদটো ইমান যে বেছি। ৰাধাৰ খং উঠে। কেতিয়াবা ৰাধাৰ দেখোন ভাল লাগে। ৰাধাৰ মুখত হাঁহি এটা নিজৰ অজানিতে বিয়পি পৰিল। এক্সকিউজ মি, তুমি পেপাৰখন পঢ়া নাই যদি মই এবাৰ চাব পাৰিমনে? ৰাধাক আপোন পহৰা হৈ হাঁহি থকা দেখিয়ে হয়তো ছোৱালীজনীয়ে সুধিলে। অঁ লোৱা, মই চালোঁৱেই। ৰাধাই খপদপকৈ বাতৰি কাকতখন ছোৱালীজনীলৈ আগবঢ়াই দিলে। ৰাধাৰ অলপ লাজো লাগিল। মিছাতে যে বাতৰি কাকতখন মুখৰ আগত মেলি লৈ তাই অকলে অকলে হাঁহিয়ে আছিল। ৰাধা, তোমাক মানুহে নিৰ্ঘাত পাগল বুলিয়েই ভাবিব। থেংক ইউ, ছোৱালীজনীয়ে হাঁহি মুখে ক'লে। প্ৰত্যুত্তৰত ৰাধাইও মিচিকে হাঁহিলে। অকণমান সময় বাতৰি কাগজৰ পৃষ্ঠা এলিউটি সিলুটি কৰি এইবাৰ আকৌ ছোৱালীজনীয়ে আৰম্ভ কৰিলে। মোৰ নাম নন্দিতা শইকীয়া। তোমাৰ? ৰাধা, ৰাধা বৰবৰুৱা। এয়া প্ৰথম ইণ্টাৰভিউ নে? নাই, আগতে দুবাৰ দিছিলোঁ, ভাল নহ'ল। অঁ, ময়ো আগতে দিছোঁ কেইবাবাৰো। ইণ্টাৰভিউ ভালেই হয়, কিন্তু চাকৰিটোহে নাপাওঁ। এইবাৰো আশা কম, অকণমান ষ্টিমেট সুৰত ক'লে ছোৱালীজনীয়ে। কিয়? ৰাধাই উৎসুকতাৰে চালে নন্দিতা শইকীয়া নামৰ ছোৱালীজনীৰ মুখলৈ। এইবোৰ সকলো ভেকু ভাওনা বুজিছা। বেছিভাগ অফিচতে ৰিক্ৰুইটমেণ্টৰ পদ্ধতি এটা নিয়ম বুলিহে মানি লৈ ইণ্টাৰভিউ হৈ থাকে। আচলতে কোনে পাব ফিক্সেই হৈ থাকে। ৰাধাই মুখৰ দৰে চালে তাইলৈ। নন্দিতা শইকীয়াই হেতা হাঁহি এটা মাৰি পুনৰ বাতৰি কাগজৰ হেডলাইনবোৰত চকু ফুৰাবলৈ ধৰিলে। ৰাধাৰ প্ৰথমবাৰৰ বাবে নিজৰ সঁচা অৰ্থত পুতৌ উপজিল চিটিং লবিতে বহি আশা কৰি ৰৈ থকা চাকৰি প্ৰাৰ্থীসকললৈ। কৌতূহল দমাব নোৱাৰি ৰাধাই সুধিয়ে পেলালে, তেন্তে তুমি জানিও কিয় আহিছা ইণ্টাৰভিউলৈ? আহিছোঁ আৰু, অন্য ব্যস্ততাও বিশেষ নাই। মানুহৰ ৰেৰূপ চিনাৰ অভিজ্ঞতা এটাই হ'ব অন্তত। বেপৰোৱা সুৰ এটা ফুটি উঠিল ছোৱালীজনীৰ কণ্ঠত।
তাৰপিছত নিশ্চুপ হৈ ৰ'ল ৰাধা। মূৰৰ বিষ এটা উঠি আহিছিল ক্ৰমান্বয়ে। কফি একাপ খাবলৈ মন গ'ল তাইৰ। নিৰ্ধাৰিত সময়ৰ পৰা আধা ঘণ্টা পিছতহে আৰম্ভ হ'ল ইণ্টাৰভিউ। নিজৰ নামটো অহালৈ আৰু ওপৰঞ্চি ৪৫ মিনিট ৰখিব লগা হ'ল ৰাধা। মিছ ৰাধা বৰবৰুৱা। নিজৰ নামটো শুনি ৰাধা উঠি আহিল চকীখনৰ পৰা। অল দ্য বেষ্ট। কাষতে বহি থকা নন্দিতা শইকীয়াই ৰাধালৈ চাই ক'লে, সেমেকা মুখেৰে ধন্যবাদ এটা জনাই কাছৰ দুৱাৰ ঠেলি ৰাধা সোমাই আহিল ইণ্টাৰভিউ হলটোলৈ। শীত-তাপ নিয়ন্ত্ৰিত কোঠাত তেতিয়া গম্ভীৰ অভিব্যক্তিৰে এগৰাকী শাৰী পৰিহিতা মধ্যবয়সীয়া মহিলা আৰু ফৰ্মেল পেণ্ট শ্বাৰ্ট নেকটাই পৰিহিত এজন শকত আৱত পুৰুষ। মিছ ৰাধা, প্লিজ চিট। আহল বহল টেবুলখনৰ এই পাৰে থকা চকীখনলৈ আঙুলিয়াই দিলে মানুহজনে। ধন্যবাদ জনাই বহিল ৰাধা। মানুহজনে ৰিভলভিং চকীখনৰ বিৰাটকায় শৰীৰটোৰে সৈতে আধা ঘূৰাই হাত দুখন টেবুলতে নমাই থৈ দিলে। শৰীৰটো সামান্য সন্মুখলৈ হালি আনি মানুহজনে সুধিলে, চ' মিছ ৰাধা, টেল আছ এবাউট ইয়ৰ চেল্ফ। মানুহজনৰ দুচকুলৈ কিছুক্ষণ একেঠাইতে চাই ৰ'লে ৰাধাই। দুচকুত তেওঁৰ এটা বুদ্ধিদীপ্ত উজ্জ্বলতা, অথচ ৰাধাৰ এনেকুৱা লাগিল সেয়া যেন এটা ঘৃণনীয় চতুৰতা। তথাপি ৰাধাই নিজৰ বিষয়ে চমুকৈ ক'লে। ইণ্টাৰভিউৱাৰ মহিলাগৰাকীয়েও ৰাধাক কিছুমান প্ৰশ্ন সুধিলে। ৰাধাইও উত্তৰবোৰ দি গ'ল। অ'কে, ওৱান লাষ্ট কুৱেশ্যন মিছ ৰাধা। হোৱাই ডু ইউ থিংক উই শুড চিলেক্ট ফৰ ইউ দিছ পোষ্ট? ৰাধাই খন্তেক একেঠাইতে চাই ৰ'ল মানুহজনৰ মুখলৈ। তাই হঠাৎ সুধিয়ে পেলালে, হোৱাট ইজ দ্য ইউজ অফ আস্কিং অল দিছ কুৱেশ্যন ছাৰ? এক্সকিউজ মি? মানুহজনে আচৰিত হৈ চালে তাইলৈ। মহিলাগৰাকীয়েও এক দৃষ্টিৰে চাই ৰ'ল ৰাধাৰ মুখলৈ। য়েছ, হোৱাট ইজ দ্য ইউজ অফ আস্কিং অল দিছ কুৱেশ্যন ছাৰ? কি প্ৰয়োজন এইবোৰ প্ৰশ্নৰ? য'ত বাহিৰত বহি থকা প্ৰাৰ্থীয়েও জানে যে এই পোষ্টটো ইতিমধ্যে ৰিজাৰ্ভ হৈ আছে। আপোনালোকৰ চিনাকিৰ বাবে আপুনি এইবোৰ কি কৈছে মিছ ৰাধা? মই সঁচা কথাই কৈছোঁ। আপোনালোকৰ বেয়া নালাগেনে বাহিৰত আশাৰে বহি ৰৈ থকা চাকৰি প্ৰাৰ্থীসকললৈ? আপুনি জানেনে এই অফিচত ছেক্ৰেটাৰী পোষ্টৰ বাবে যিমান অৰ্হতাৰ প্ৰয়োজন তাতকৈ বহু বেছি অৰ্হতা সম্পন্ন প্ৰাৰ্থীও বাহিৰত ৰৈ আছে। কিহৰ আশাত? তেওঁলোকৰ জীৱনৰ এটা চাকৰি সঁচা প্ৰয়োজনীয়তা অনুভৱ কৰিব পাৰেনে আপোনালোকে? মিছ ৰাধা, আপুনি বৰ আচৰিত ছোৱালী। ইণ্টাৰভিউৱাৰ দুগৰাকীয়ে দুয়ো মুখেৰে চালে। হোৱাই ইউ প্লে উইথ পিপলছ ইমোশ্যন? মিছ ৰাধা, আই এম ডান উইথ দিছ ইণ্টাৰভিউ। ৰাধা ওলাই আহিল ইণ্টাৰভিউ হলৰ পৰা। নন্দিতা শইকীয়াকে ধৰি বাহিৰত বহি থকা সকলো আচৰিত হৈ চাই অলপ আগলৈ শান্ত সমাহিত ৰাধাৰ হঠাতে সলনি হোৱা ৰূপটোলৈ। তাত ৰাধা আৰু এক পলক নৰল। খং আৰু হতাশাত ৰঙা পৰা মুখেৰে অফিচৰ কমপ্লেক্সটোৰ পৰা নামি আহিল ৰাধা। ড্ৰাইভাৰজনে ফোন কৰিলে তাই। ট্ৰেফিক জামৰ বাবে আধা ঘণ্টামান সময় লাগিব বুলি ড্ৰাইভাৰজনে ক'লে। তেনে ফোন কল এটা আহিল ঋষিৰ। ক'ত আছা? এতিয়া ABCত আছোঁ। তুমি ঘৰত থকা বুলিহে ভাবিছিলোঁ মই। ইণ্টাৰভিউ এটা আছিল। অঁ, কেনেকুৱা হ'ল ইণ্টাৰভিউ? ভাল নহ'ল, ৰাধাৰ পোনপটীয়া উত্তৰ। বিৰক্তি ভৰা দীৰ্ঘ নিশ্বাস এটা এৰিলে ঋষিয়ে। তুমি সঁচাকৈ মিছাতে সময় নষ্ট কৰি আছা ভাবি। এনিৱে চিধাই ঘৰলৈ যোৱা এতিয়া। আমি পিছত কথা পাতিম, হ'বনে? ৰাধাই হা না একো নক'লে। ঋষিয়ে যিমান বিৰক্তি দেখুৱালে তাতকৈ দুগুণ খং আৰু বিৰক্তিৰে পুনৰ সংযোগ বিচ্ছিন্ন কৰি থ'লে ৰাধাই। ৰাধা অন্যমনস্ক হৈ পৰিল ব্যস্ত ৰাজপথত। এনেকৈ বাৰু তাই কেতিয়াবা চাকৰি গোটাই ল'ব পাৰিবনে? ৰাধাৰ অনুভৱ হ'ল চাকৰি এটা পোৱাটো সঁচাকৈ সহজ কথা নহয় তাইৰ বাবে। হতাশাবোধ এটাই আৱৰি ধৰিলে ৰাধাক। তাই হাতৰ ঘড়ীটোলৈ চালে। আধা ঘণ্টা সময় আছে এতিয়া হাতত। তাই কফি শ্বপ এখনলৈ যোৱাৰ কথা ভাবিলে। ৰাস্তাটো পাৰ হ'ব খোজোঁতে হঠাৎ ক্ৰাছকৈ শব্দ কৰি এখন গাড়ী তাইৰ ঠিক কাষতে ৰৈ গ'লহি। উশাহটো ৰৈ গ'ল ৰাধাৰ। গাড়ীখনৰ ফ্ৰণ্ট বাম্পাৰটো তাই লাগু লাগুকৈহে ৰৈ গৈছিল। সমান্তৰালকৈ উদ্বিগ্ন কণ্ঠটো ভাহি আহিল, ৰাধা? গাড়ী চালকৰ
মুখলৈ চাওঁতেই বুকুখন ঢিপকৈ উঠিল ৰাধাৰ। সি ইয়াত? ৰাধাক ৰ'বলৈ কৈ সি গাড়ীখন তাতেই ছাইড কৰিব লৈছিল আৰু তেতিয়াই ৰাধা লৰালৰিকৈ ফুটপাথত উঠিল। তাই এক প্ৰকাৰ অদৃশ্য হ'বলৈ মন গৈছিল সেই ঠাইৰ পৰা, অদৃশ্য হ'বলৈ মন গৈছিল তাৰ চকুৰ আগৰ পৰা। কিন্তু এখন সবল হাতে হঠাতে মুঠি মাৰি ধৰিলে সি তাইৰ হাতখনক। ক'লা চাৰ্ট, মুগা ৰঙৰ ফৰ্মেল পেণ্ট, দুচকুত পাতল ক'লা ছানগ্লাছ, সেই ওখ অৱয়ৱটো তাইৰ ঠিক কাষতেই ৰৈছিলহি। সি উদ্বিগ্ন সুৰত ক'লে, ৰাধা, এই ব্যস্ত ৰাজপথত ইমান অন্যমনস্ক হৈ কেনেকৈ তুমি ৰাস্তা পাৰ কৰিব লৈছিলা? শ্যাম, আহা, তুমি মোৰ গাড়ীতে বহিলো আহি আগত। উফ শ্যাম। ৰাধাই বাধা দিবলৈ পোৱাৰ আগতেই সি তাইক হাতত ধৰি টানি নিলেই তাৰ গাড়ীখনৰ দিশে। সন্মুখত পেছেঞ্জাৰ ছিটৰ দুৱাৰ খুলি সি গম্ভীৰ সুৰত ক'লে, প্লিজ বহাচোন। বহো নবহোকৈ বহিল ৰাধা। ৰাধাক বহিবলৈ দি সি নিজেও ড্ৰাইভিং ছিটত বহিলগৈ। মোৰ ভাগ্য চোৱা ৰাধা, মই কেনেকৈ তোমাক হঠাতে লগ পাই গ'লোঁ আজি। ওঠত তাৰ হাঁহি, চশমাযোৰ খুলি লৈছিল সি। ৰাধাই মুখ ঘূৰাই বাহিৰৰ দিশে চালে। তাই চিন্তিত সুৰত ক'লে, মই নামি দিওঁ শ্যাম। ক'লৈ যাবা কোৱা ৰাধা, মই থৈ আহিম তোমাক। তুমি অন্যমনস্ক হৈ এনেকৈ ৰাস্তাত অকলে ঘূৰি থাকিব নোৱাৰা। তাৰ লগতে শ্যামে এনে ভাৱত তাইৰ সোঁহাতখন ধৰি ল'লে যেন নধৰিলে তাই এতিয়াই ওলাই নোহোৱা হ'ব তাৰ চকুৰ আগৰ পৰা। মোৰ হাতখন এৰি দিয়া শ্যাম, কিমানবাৰ ক'ম তুমি তুমি মোৰ মুখলৈ, মোৰ চকুলৈ চোৱা ৰাধা। ৰাধাই চাও নাচাওঁকৈ ক'লে। তাইৰ চকুত চকু থৈ এটা এটা শব্দত জোৰ দি সি ক'লে, এইটো কথা বুজি লোৱা ভালকৈ, মই তোমাৰ দেৱৰ কোনো কালেই নহওঁ ৰাধা। এইবোৰ ভাল কথা নহয় শ্যাম। আই ডোণ্ট কেয়াৰ এট অল ৰাধা। উফ। দৃষ্টি আঁতৰাই অন্য দিশে চালে। তুমি বাৰু জানি বুজি মোৰ গাত গাড়ীখন লগাব খুজিছিলে নেকি? এইবাৰ সন্দেহেৰে সুধিলে ৰাধাই। শ্যামৰ মুখত হাঁহি এটা লগে লগেই বিৰিঙি উঠিল। আহ, কি কোৱা? তেনেকুৱা ভয়ানক ধেমালি মই কেতিয়াও নকৰোঁ ৰাধা, ট্ৰাষ্ট মি। ৰাধা মৌন হৈ ৰ'ল। ব'লা ক'ৰবাত একেলগে বহি কফি একাপ খাওঁগৈ, শ্যামেই প্ৰস্তাৱটো দিলে। না নক'লে ৰাধাই। সঁচাকৈয়ে একাপ কফিৰেই প্ৰয়োজন হৈছিল তাইক এই মুহূৰ্তত। ভৰ দুপৰীয়া এই ব্যস্ত ৰাজপথত অকলে অকলে অন্যমনস্ক হৈ খোজকাঢ়ি ঘূৰি ফুৰি গাড়ীৰ আগত পৰাতকৈ শ্যামৰ লগত যোৱাই ভাল হ'ব বুলি ভাবি ল'লে ৰাধাই। সৰু ৰেষ্টুৰাঁখনত মুখামুখিকৈ বহিছিল শ্যাম আৰু ৰাধা। নিজৰ নিজৰ কফি কাপত শোহা মাৰিছিল দুয়ো। কিবা কথাই তোমাক খুব বেছি ডিষ্টাৰ্ব কৰি আছে ৰাধা? ইণ্টাৰভিউ এটা আছিল, খুব বেয়া গ'ল। কফি কাপত শোহা মাৰি ৰাধাই লাহেকৈ ক'লে, চাকৰি কৰিব খুজিছা? কৰিব খুজিছিলোঁ, কিন্তু 3টা ইণ্টাৰভিউ দিয়াৰ পিছত, বিশেষকৈ আজিৰ দিনটোৰ ইণ্টাৰভিউৰ পিছত মোৰ অনুভৱ হৈছে যে মোৰ চাকৰি কৰাৰ ইচ্ছাটো আৰু পূৰণ নহ'ব। হতাশাৰ সুৰ এটা হয়তো ক'ৰবাত ফুটি উঠিছিল তাইৰ কণ্ঠত, নতুবা আক্ষেপ আৰু বিদ্ৰোহৰ সুৰ এটা। কিন্তু কিয় জানো মনৰ কথাবোৰ অকপতে খুলি ক'বলৈ এই মুহূৰ্তত শ্যামকেই আটাইতকৈ বিশ্বস্ত বন্ধু যেন অনুভৱ হ'ল ৰাধাৰ। ৰাধাই সংক্ষেপতে কৈ গ'ল দিনটোৰ তিতা কাহা অভিজ্ঞতাবোৰ। তাইৰ কথাবোৰ শুনি লোৱাৰ পিছত সি ক'লে, আচলতে সকলো কথাৰে সাধাৰণীকৰণ কৰা উচিত নহয় ৰাধা। মই ভাবোঁ এই ক্ষেত্ৰত ভুল তোমাৰেই হ'ল। মই যে নকওঁ তেনেকুৱা নহয়। তেনেকুৱা হ'বও পাৰে ক'ৰবাত, কিন্তু সকলোতে নহয়। আৰু বহু সময়ত মনে বিচৰা চাকৰি নাপালেও চাকৰি প্ৰাৰ্থীসকল হতাশাত ভোগে আৰু তেওঁলোকে এনেকৈয়ে কথাবোৰ সাধাৰণীকৰণ কৰিবলৈ ধৰে। লাভ নহয় একো, বৰঞ্চ হতাশাহে বেছি হ'ব। অৱশ্যে কেতিয়াবা এনেধৰণৰ সাধাৰণীকৰণে তেওঁলোকৰ মনৰ অসলতাকো ডিফেণ্ড কৰে। কথাবোৰ একান্ত মনেৰে শুনি গ'ল ৰাধাই। তাই যে কথাবোৰ এনেকৈ ভবাই নাছিল। সঁচাকৈয়ে মূৰ্খ তুমি ৰাধা। ৰাধাৰ লাজ লাগি গ'ল। কথাবোৰ ভালকৈ ভাবি নোচোৱাকৈ তাই, উফ, এই স্বভাৱটোৰে সঁচাকৈয়ে তাই চাকৰি কৰিব নোৱাৰিব। কি কৈছিল মাকৰ মানুহজনে? প্ৰাইভেটৰ সুৰা চাকৰি কৰিব নোৱাৰিব ৰাধাই।
তাই যিখনহে চোকা মুখ আৰু খং, ক'ত তিষ্ঠি থাকিব পাৰিব তাই? প্ৰাইভেট চাকৰি কৰা সহজ বুলি ভাবিছে নেকি ৰাধাই? মনটো বেয়া লাগি গ'ল ৰাধাৰ। কেনেকৈ চাকৰি বিচাৰিছে ৰাধা? হঠাতে সুধিলে শ্যামে। যিকোনো এটা ডিচেণ্ট চাকৰি হ'লেই হ'ল। তেনে মোৰ লগত ব'লাচোন এঠাইলৈ, কৈয়ে সি উঠিলে বহাৰ পৰাই। খৰখেদাকৈ কাউণ্টাৰলৈ গৈ কফিৰ বিলটো দি পৰিশোধ কৰিলে। ব'লা ৰাধা, দেৰি হৈছে। ৰাধাই কিবা প্ৰশ্ন সুধিব পৰা আগতেই তাইৰ হাতত ধৰি ৰেস্তোৰাঁৰ পৰা দীঘল দীঘল খোজ দি ওলাই আহিল শ্যাম। একো বুজিব নোৱাৰি শ্যামৰ পিছে পিছে প্ৰায় দৌৰি অহা দিয়েই ওলাই আহিল ৰাধা। সোনকালে ৰাধা, উঠা উঠা, দেৰি হ'ব। পেচেঞ্জাৰ ছিটৰ দুৱাৰখন খুলি সি ক'লে। কিন্তু ক'লৈ শ্যাম? উঠাচোন আগিয়ে, গম পাবা নহয়। শ্যামে গাড়ী ষ্টাৰ্ট দিলেই। গাড়ী যেতিয়া ৰাজপথত উঠিল তেতিয়াহে শ্যামে ক'লে, ৱাক ইন ইণ্টাৰভিউ এটা আছে ৰাধা, তোমাক তালৈকে লৈ যাম। কি হয় ইণ্টাৰভিউ? ক'ত হ'ব ইণ্টাৰভিউ? এনেকৈ নভবা নিচিন্তাকৈ হঠাতে ইণ্টাৰভিউ দিবলৈ যায়নে মানুহে? নাই নাই, নহ'ব শ্যাম, প্লিজ। ৰাধাই হুলস্থুল লগালে। শ্যামে হাঁহি হাঁহি ক'লে, কিয় নোৱাৰিবা? মই জানো তুমি পাৰিবাই ৰাধা, আৰু নোৱাৰিলেও কোনো কথা নাই। ভাল নহ'লেও আকৌ বেলেগ এটা ইণ্টাৰভিউ দিবা পিছত। কিন্তু চেষ্টাটো কৰি চাব পাৰা। শ্যাম, মই একো ভাবিবই পৰা নাই। কিহৰ ইণ্টাৰভিউ, কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব? ৰাধাই চিন্তিত দুচকুৰে শ্যামলৈ চালে। ৰাধা, গৈ পাবলৈকে লাগিব প্ৰায় আধা ঘণ্টা সময়। তেতিয়ালৈকে অকণমান চিন্তা কৰি থাকাচোন গাড়ীত বহি বহি। কি চিন্তা কৰিম শ্যাম? ৰাধালৈ বেছিকৈয়ে মৰম লাগি গ'ল শ্যামৰ। সি তাইক কথাবোৰ থুলমূলকৈ বুজাই দিলে। ৱাক এন ইণ্টাৰভিউ চলি আছে এখন ব্যক্তিগত খণ্ডৰ স্কুলত। নাৰ্চাৰী কেজি গ্ৰুপৰ বাবে শিক্ষকৰ প্ৰয়োজন। গতিকে নাৰ্চাৰী কেজি গ্ৰুপৰ শিক্ষকৰ ইণ্টাৰভিউৰ বাবে কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব পাৰে ভাবিছোঁ আৰু ৰাধা। তোমাৰ নিজৰ বিষয়ে অকণমান ডিটেইলছ, আধুনিক শিক্ষা পদ্ধতিৰ ওপৰত তোমাৰ ধাৰণা, শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীৰ স্বভাৱ গঠন, শিক্ষক ছাত্ৰৰ মাজত সম্বন্ধ, ছাত্ৰ ছাত্ৰীৰ পিতৃ মাতৃৰ লগত কমিউনিকেশ্যন ইত্যাদি কথাবোৰ, এইবোৰ দিশত চিন্তা কৰি চোৱাচোন ৰাধা। শ্যাম, প্লিজ, তুমি এতিয়া মোৰ লগতো কথা নাপাতিবা ৰাধা। মাথো মই কোৱা কথাবোৰ আৰু মই কোৱা ধৰণৰ প্ৰশ্নবোৰ সুধিলে তাৰ উত্তৰ কেনেকৈ দিবা সেয়া অকণমান চিন্তা কৰা। শ্যাম, শ্যামে তাইৰ একো কথাই নুশুনিলে। অৱশেষত উপায় নাপাই ৰাধাই শ্যামে কোৱা দিশতেই কথাবোৰ ভাবিবলৈ চেষ্টা কৰিলে। উত্তৰ কিছুমানে ভাবি থ'লে তাইৰ মনতে, তথাপি ভিতৰি ভীষণ চিন্তা লাগি থাকিল তাইৰ। প্ৰায় আধা ঘণ্টাৰ ভিতৰত গাড়ীখন শ্যামে ৰখাই দিলেহি এটা প্ৰকাণ্ড গেটৰ সন্মুখত। মূল গুৱাহাটীৰ পৰা অকণমান আঁতৰত অৱস্থিত এখন প্ৰকাণ্ড ৰেচিডেঞ্চিয়েল স্কুলৰ কেম্পাছ। স্কুলখন ঘেৰি আছে শকত ওখকৈ গঠা বাউণ্ডেৰী ৱালে। গেট ৰখীয়াজনে গেটখন খুলি দিলে। গাড়ীৰ পৰা নামি চৌপাশে চালে ৰাধাই। বুকুখন তাই দূৰ দূৰকৈ কঁপিবলৈ ধৰিলে। কিন্তু ক'তা? ইয়াত ইণ্টাৰভিউ চলি থকা যেনটো লগা নাই। একেবাৰে নিমাও শান্ত এটা পৰিৱেশ। স্কুলৰ সময় শেষেই বোধ হয়। হাতৰ ঘড়ীত লৈ চালে ৰাধাই। সময় 3 বাজি গৈছে ইতিমধ্যে। ছাৰ, অলপ আগতে শেষ হৈ গৈছে ইণ্টাৰভিউ। গেট ৰখীয়াজনীয়ে এবাৰ শ্যামলৈ আৰু আনবাৰ কৌতূহলেৰে ৰাধা আৰু ৰাধাৰ হাতৰ ডকুমেণ্টছ ফাইলটোলৈ চালে। শ্যাম, যাওঁ বোলা ইয়াৰ পৰা, ইণ্টাৰভিউ শেষ হৈছে, শুনিলা নহয় তুমি? ৰাধাই চেপা সুৰত ক'লে। ৰ'বা, চেষ্টা এটা কৰি চাওঁ তথাপিও। শ্যাম, চেপা সুৰত মাতিলে ৰাধাই। শ্যাম নৰল। ৰাধাৰ হাতৰ ডকুমেণ্টছ ফাইলটো একেটানে সি নিজৰ হাতলৈ লৈ আনে। অগত্যা শ্যামৰ পিছে পিছে খোজ দিবলগীয়া হ'ল ৰাধা। টিচাৰ্ছ কমন ৰুমৰ পৰা ওলাই অহা শাৰী পৰিহিতা ছোৱালী দুজনীমানে শ্যামলৈ চাই মিঠাকৈ হাঁহিলে। স্কুলৰ কাম কৰা মানুহ দুগৰাকীয়েও শ্যামক দেখি বাট এৰি দিলে। ৰাধাই মন কৰিলে শ্যামক হাঁহি মাৰিছে প্ৰত্যুত্তৰত। আগৰে পৰাই শ্যামৰ চিনা জনা আছে বোধ হয়। শ্যামৰ লগে লগে কৰিডৰে খোজকাঢ়ি যাওঁতে ৰাধাই মন কৰিলে এচিকত টানি আঁতৰাই থৈছে ষ্টেণ্ডিং বেনাৰটো। তাত লিখা আছে ৱাক ইন ইণ্টাৰভিউ। দীঘল কৰিডৰটোৰে সোমাই গৈ এটা কোঠাৰ বাহিৰত খন্তেক ৰৈ গ'ল ৰাধা আৰু শ্যাম। ৰাধাই দুৱাৰৰ ওপৰত লগোৱা নেইম প্লেটখন এবাৰ চকু ফুৰাই চালে।
তাত লিখা আছে ডক্টৰ ছাৰাহ কুৰেশ্বি, ডাইৰেক্টৰ ছানৰাইজ গ্ৰুপ অফ ইণ্টাৰনেশ্যনেল স্কুল। অনুমতি লৈ ৰাধা আৰু শ্যাম দুয়ো সোমাই গ'ল ডাইৰেক্টৰৰ অফিচৰ কোঠাৰ ভিতৰলৈ। অফিচ কোঠাৰ ভিতৰত তেতিয়া ডাইৰেক্টৰক ধৰি তিনিজনী মহিলা আৰু এজন পুৰুষ, সকলো মিলি নম্বৰ গণনা কৰাত ব্যস্ত। ৰাধা আৰু শ্যাম একেলগে সোমাই অহাত সকলোৱে একেলগে মূৰ তুলি প্ৰথমে ৰাধালৈ, তাৰপিছত শ্যামলৈ প্ৰশ্নবোধক দৃষ্টিৰে চালে। ৰাধাই মন কৰিলে ডাইৰেক্টৰৰ আসনত বহি থকা আকাশী নীলা ৰঙৰ শাৰী পিন্ধা মানুহগৰাকী বেছ ধুনীয়া আৰু আকৰ্ষণীয় মুখৰ। কোনোবা কোনোবা ঠাইত ৰূপালী বৰণ লোৱা দীঘল চুলিকোছা আঁতিলকৈ বন্ধা এটা খোপাত আবদ্ধ। তেওঁৰ ক'লা ভ্ৰুজুৰি আৰু আয়ত গভীৰ চকুজুৰি। মেডাম, ইণ্টাৰভিউৰ বাবে আমাৰ অকণমান দেৰি হ'ল অহাত, ক্ষমা কৰিব তাৰ বাবে। নম্বৰ সময়ত শ্যামে আৰম্ভ কৰিলে প্ৰথমে। অকণমানেই নহয়, যথেষ্ট দেৰি হৈছে। ইণ্টাৰভিউৰ বাবে আহিছে নেকি? ধুনীয়া হাঁহি এটাৰে শ্যামক মানুহগৰাকীয়ে সুধিলে। তেওঁ কৌতূহলী দুচকুৰে ৰাধালৈকো চালে এবাৰ। ডাইৰেক্টৰৰ কাষতে বহি থকা চুটি চুলিৰ মানুহগৰাকীয়েও শ্যামলৈ চাই হাঁহিলে। দুচকুত সকলোৰে যেন ফুটি উঠিলে এটা সহজ কৌতুকৰ ভাৱ। মই নহয় মেডাম, ইণ্টাৰভিউ তাইহে দিব, মোৰ বান্ধৱী। শ্বি ইজ মোৰ নাম মিছ ৰাধা বৰবৰুৱা। মই গম পাইছোঁ, মই খুব দেৰিকৈ আহিলোঁ এই ইণ্টাৰভিউৰ বাবে, ক্ষমা কৰিব মেম। শ্যামৰ কথাৰ মাজতে ৰাধাই নৰ্ম সুৰত নিজৰ পৰিচয় নিজে আগবঢ়ালে। হয়, ইণ্টাৰভিউ শেষ হ'ল ইতিমধ্যে। তুমি বোধহয় আগতে গম নাপালা নহয়নে? হয় মেডাম, মই আচলতে জনাই নাছিলোঁ এই ইণ্টাৰভিউৰ বিষয়ে। তোমাৰ বন্ধুৱে হ'বলা লৈ আনিলে তোমাক ইয়ালৈ। গহীন মুখেৰে মানুহগৰাকীয়ে কেৰাহীকৈ এবাৰ শ্যামৰ ফালেও চালে। হয় মেডাম, সেয়াই সত্য, ৰাধাই সততাৰে উত্তৰ দিলে। ইণ্টাৰভিউৰ ৰিজাল্টটো আউট হৈ যোৱা নাই চাগে? অনুগ্ৰহ কৰি আপোনালোকে ৰাধাই ইণ্টাৰভিউটো এবাৰ লৈ চাওক মেডাম। শ্যাম? ৰাধাই চেপা সুৰত শ্যামক বাধা দিবলৈ চেষ্টা কৰিলে। মেডাম, মাত্ৰ এবাৰ ৰাধাৰ ইণ্টাৰভিউ লৈ চাওক। তাই ইংৰাজী বিষয়ত মেজৰ আৰু তাই খুব ধুনীয়া ইংৰাজীও ক'ব পাৰে। মাত্ৰ সেয়াই নহয়, তাই আৰ্ট, পেইণ্টিং আৰু গানো খুব ধুনীয়া গাব পাৰে। উফ, একমাত্ৰ তাই ইণ্টাৰভিউটো লোৱাৰ বাবেই যে শ্যামে এইবোৰ কৈ ফুৰিছে, ৰাধাৰ বেয়া লাগি গ'ল। তাই ক'লে, ক্ষমা কৰিব মেডাম আৰু শ্যাম, নিয়মেই, ইণ্টাৰভিউ শেষ হৈ গৈছে ইতিমধ্যে। আমি এতিয়া ইয়াৰ পৰা যোৱা উচিত। কোঠাৰ পৰা অকলেই ওলাই যাব খোজে ৰাধাই। তেনেতে মানুহগৰাকীয়ে ক'লে, ৱেইট মিছ ৰাধা, আমি তোমাৰ ইণ্টাৰভিউ ল'ম। প্লিজ টেক ইয়'ৰ ছিট। আৰু য়াং মেন, তুমি এতিয়া অনুগ্ৰহ কৰি বাহিৰলৈ যোৱা, তেতিয়াহে আমি ইণ্টাৰভিউ ল'ব পাৰিম, নে কি কোৱা? অ'কে, থেংক ইউ ছ' মাছ মেম, অল দ্য বেষ্ট ৰাধা। ৰাধাৰ হাতত ডকুমেণ্টছৰ ফাইলটো দিয়ে ফৰকাল মুখেৰে শ্যাম ওলাই গ'ল ডাইৰেক্টৰৰ অফিচৰ কোঠাৰ পৰা। প্লিজ ছিট মিছ ৰাধা। তেতিয়াও থিয় হৈ থকা ৰাধাক উদ্দেশ্যি হাঁহি মুখে ক'লে মানুহগৰাকীয়ে। ৰাধাৰ ডকুমেণ্টছবোৰত চকু ভৰাই চালে চুটি চুলিৰ মানুহগৰাকীয়ে। ডাইৰেক্টৰে ৰাধাৰ লগত কিছু কথা পাতিলে, কিছুমান প্ৰশ্নও সুধিলে। প্ৰশ্ন ঠিক নহয়, কিছুমান কথাত ৰাধাৰ চিন্তাধাৰা আৰু ৰাধাৰ মতামতহে শুনিব বিচাৰিলে। প্ৰতিটো প্ৰশ্নৰ উত্তৰ দি গ'ল ৰাধাই। তাই কোৱা প্ৰতিটো কথা খুব আগ্ৰহেৰে শুনিলে। শেষত তেওঁ ক'লে, মিছ ৰাধা, মই ভাবোঁ তুমি সৰু ক্লাছৰ ইংৰাজী বিষয়ৰ শিক্ষকৰ পদত সহায়কাৰী হিচাপে যোগদান কৰিব পাৰিবা। লগতে সহকাৰী শিক্ষক হিচাপে আৰ্ট আৰু মিউজিকো শিকাব পাৰিবানে? পাৰিম, থেংক ইউ ছ' মাছ মেম। ৰাধাৰ মুখত আনন্দৰ আভা এটা লগে লগেই বিয়পি পৰিল। হাতৰ ডকুমেণ্টছ ফাইলটো বুকুত জোৰকৈ হেঁচি ধৰি ৰাধা উৎফুল্লিত মনেৰে ওলাই আহিল ডাইৰেক্টৰৰ অফিচৰ কোঠাৰ পৰা। ৰাধাক ওলাই অহা দেখি মুখত ফৰকাল হাঁহিটো লৈ দীঘল দীঘল খোজেৰে তাই কাষলৈ আহিল শ্যাম। শ্যাম? আনন্দ ভৰা আৰ্তনাদৰ দৰে শুনিলে ৰাধাই নিজৰ মাতটোকে। আৰু শ্যাম? সি পোনে ক'লে, কংগ্ৰেচুলেশ্যন ৰাধা। আৰে, তুমি কেনেকৈ গম পালা? আচৰিত হ'ল ৰাধা। তোমাৰ মুখৰ এই ধুনীয়া হাঁহিটোৱে মোক ক'লে এই কথা। শ্যামে তাইৰ চকুত হৈ ক'লে, থেংক ইউ শ্যাম। সঁচাকৈ কৃতজ্ঞ হ'ল ৰাধা।
শ্যামক যিমান ধন্যবাদ জনালেও যেন আজি কম নহ'ব। হাঁহিবলৈ তাইক শিকোৱা, ছবিত প্ৰাণ দিবলৈ শিকোৱা, বৰষুণত তিতি নাচিবলৈ শিকোৱা, মুকলি বননিত মুক্ত কণ্ঠে গান গাবলৈ শিকোৱা শ্যামৰ বাবে আজি তাই চাকৰি এটাও পালে। ইণ্টাৰভিউ ৰাধাই নিজেই দিলে, কিন্তু ইয়ালৈ তাইক লৈ আনিছিল শ্যামেহে। শেষ হৈ যোৱা ইণ্টাৰভিউ এটাত ডাইৰেক্টৰক অনুৰোধ কৰি ৰাধাৰ ইণ্টাৰভিউ লোৱালে শ্যামেহে। আচম্বিতে হতাশা ভৰা দুপৰীয়াটোৰ পিছত ৰাধাৰ বাবে আজি এয়া মনোৰম আশাপূৰ্ণ এতিয়া আবেলি। গাড়ীত উঠি বহিছিল দুয়ো। গাড়ী ষ্টাৰ্ট কৰি শ্যামে ক'লে, তোমাক মই এতিয়া ঘৰত ড্ৰপ নকৰোঁ। তেন্তে ইমান ধুনীয়া এটা আবেলি আজি তোমাৰ লগত, মোৰ যে মনেই ভৰা নাই। আয়ত চকুযোৰত বেৰিঙি উঠিল সেই দুষ্ট গহীনতা। সুবিধা লৈছা? লৈছোঁ বুলিয়েই ধৰি লোৱাচোন। তুমি ইমান বেয়া শ্যাম? তোমাৰ বাবে ৰাধা। আবেলিৰ সেন্দুৰীয়া ৰ'দে মুহূৰ্ততে খেলা কৰিলে সেই ৰাধাৰ নিমজ গৰম দুগালত। হঠাতে একো ক'ব নোৱাৰিলে তাই। তেতিয়াতে মোবাইলটো ভাইব্ৰেট হৈ উঠিল বেগৰ ভিতৰত। মোবাইলৰ স্ক্ৰীণত চাওঁতেই চকু কপালত উঠিল ৰাধাৰ। ইণ্টাৰভিউৰ পিছত তাইক পিক কৰিবলৈ অহা ঘৰৰ ড্ৰাইভাৰজনে বহু দেৰিৰ পৰা তাইৰ কথামতে এবিচিতেই ৰৈ আছিল। তাই একেবাৰে পাহৰি গৈছিল সেই কথা। কল বেক কৰি ৰাধাই গুৰুত্বপূৰ্ণ কাম এটাত হঠাতে এঠাইলৈ আহিবলগীয়া হ'ল বুলি কৈ থ'লে। তেনেতে আন এটা ফোন কল আহিল, এইবাৰ ৰাগিনীৰ। বেবী, ইমান দেৰি লগাইছা? ইণ্টাৰভিউ হ'লনে? কেনেকুৱা হ'ল? অঁ, ইণ্টাৰভিউ হৈ গ'ল। এতিয়া ক'ত আছা? কি কওঁ কি নকওঁকৈ মিছা মাতিলে ৰাধাই। এতিয়া মল এখনত সোমাইছোঁ, অকণমান বজাৰ কৰিম, সময় লাগিব মোৰ। বাই। ৰাধাই লৰালৰিকৈ কাটি দিলে। উফ, কাৰোবাৰ লগত এনেকৈ মনে মনে ওলাই অহা, ঘৰৰ মানুহৰ আগত মিছা মতা, এয়ে প্ৰথম অভিজ্ঞতা ৰাধাৰ। তাই হেতা পৰা মুখ দেখি সশব্দে হাঁহি পৰিল শ্যাম। প্ৰথমে ৰাধাই দুচকু খোপা কৰি চাই তালৈ। পিছ মুহূৰ্ততে তাইও হাঁহি পৰিল সশব্দে। হঠাৎ শ্যামে ষ্টেৰিয়াং পকাই ৰাস্তাৰ কাষতে গাড়ী ৰখাই দিলে। আচৰিত হ'ল ৰাধা। কি হ'ল? ৰাধাৰ কাষলৈ সামান্য হালি আহি তাইৰ দুচকুত চকু থৈ সি ক'লে, তুমি ইমানেই ধুনীয়াকৈ হাঁহি দিলা ৰাধা, মই নোচোৱাকৈ কেনেকৈ থাকোঁ কোৱা? উফ শ্যাম। কোৱা ৰাধা, তুমি এটা পাগল, আৰু তোমাৰ নিচিনা পাগল মই আগতে কেতিয়াও লগ পোৱা নাই। সঁচা? সঁচা। থেংক ইউ ৰাধা। তোমাৰ জীৱনলৈ অহা একমাত্ৰ পাগলটো ময়েই বুলি জানিব পাৰি মোৰ আৰু বেছি ভাল লাগিছে আজি। তাৰ মুখত সেই ধুনীয়া হাঁহিটো বিৰিঙি উঠিল। ৰাধাৰ চকু যদি ক'ব নোৱাৰাকৈ আঠা লাগি ৰ'ল তাতেই। দুচকু আঁতৰিব খুজিও দেখোন আঁতৰাই আনিব নোৱাৰিলে তাই। সোণাপুৰ পাৰ হৈ গাড়ী জাগিৰোডত উঠিল। তাৰ পৰা বাওঁ কাষেৰে সৰু পকী পথ এটাত গাড়ী সুমুৱাই দিলে শ্যামে। গাড়ীয়ে গতি ল'লে গাঁও গাঁও যেন লগা এটা পৰিৱেশৰ মাজেৰে। ৰাধাই খিৰিকীখনৰ কাঁচখন নমাই দিয়াত গাঁৱলীয়া সতেজ বতাহ এজাক চুমিলে সি দুয়োকো। ভাল লাগি গ'ল ৰাধাৰ। এই ঠাইলৈ আগতে কেতিয়াও অহা নাছিল তাই। জাগিৰোডৰ পৰা এই বাটেৰে গুৱাহাটীলৈ উভতনি বাট এটাও যে আছে, সেই কথাও তাই জনা নাছিল। একা বেকা মসৃণ ঠেক পকী পথত ঘূৰি ঘূৰি এটা সময়ত গাড়ীখন সোমালহি উজান বজাৰত। শ্যামে ক'লে, অকণমান নামি দিওঁ বোলা ৰাধা, খুব ভাল লাগিব। ৰাস্তাৰ কাষত গাড়ীখন ৰখাই দিলে শ্যামে। শ্যামৰ লগে লগে ৰাধাও নামি আহিল গাড়ীৰ পৰা। ৰেলিঙত ভেটা দি গছ এজোপাৰ তলত দুয়ো থিয় হ'লগৈ। সন্মুখত বোৱতী ব্ৰহ্মপুত্ৰ। উজান বজাৰ ঘাটলৈ সন্ধিয়া নামিছিল ইতিমধ্যে। দিনটোৰ শেষ চিহ্ন হিচাপে অৱশিষ্ট নিস্তেজ ৰঙা কমলাবল এটা পশ্চিমৰ আকাশৰ একোণত ওলমি ৰৈছে। গছ এজোপাৰ তলত থিয় হৈ কথা পাতি থকা ৰাধা আৰু শ্যামক দুহাত প্ৰসাৰী মেৰিয়াই ধৰিছেহি মহানগৰীৰ পাতলীয়া অন্ধকাৰে। সময়ৰ যেন খবৰেই নাই দুয়োৰে। ঘূৰি যাব লাগিছিল ঘৰলৈ। দেৰি হৈছিল ইতিমধ্যে। ফোন এটা কৰিব লাগিছিল অন্ততঃ ৰাগিনীলৈ, কিন্তু মোবাইলটো থাকি গৈছিল গাড়ীৰ চিটতেই। মাত্ৰ 2 মিনিট ৰাধা। শ্যামে তাইৰ পৰা আৰু 2 মিনিট সময় বিচাৰিছিল, আৰু সেই 2 মিনিট সময়ত হঠাতে
তাইৰ হাতখনৰ লাহি আঙুলিবোৰৰ ফাকে ফাকে সোমাই পৰিল তাৰ দীঘল দীঘল আঙুলিবোৰ। ৰাধাই নিজৰ হাতখন কোচাই আনিব খুজিলেও নোৱাৰিলে। ব্ৰহ্মপুত্ৰৰ পাৰৰ চেঁচা মলয়াজাকৰ বৰফত তেতিয়া ধৰফৰাই উঠিছিল তাইৰ পাতল নীলা দুপাত্ৰা। খেলি মেলি হৈ গৈছিল তাইৰ চুটি কান্ধলৈ বৈ পৰা চুলিকোছা। তাৰ মাজতো এটা কোমল উত্তাপে আৱৰি ধৰিছিলহি দুয়োকে। সেই উত্তাপত তাৰ হাতৰ তলুৱাৰ ঘৰ্মকণিকাবোৰৰ সৈতে তাইৰ হাতৰ ঘৰ্মকণিকাবোৰ মিলিত হৈ পৰিল। ঋষিৰ প্ৰতি এয়া অন্যায় নহয়নে শ্যাম? ভাল পোৱাটো জানো অন্যায়? মই তোমাক ভাল পাওঁ ৰাধা। বুকুখন দূৰ দূৰকৈ কঁপি উঠিল ৰাধাৰ। ঋষিৰ লগত মোৰ বিয়া ঠিক হৈ আছে শ্যাম, তুমি নুবুজা কিয়? খন্তেক তাইৰ দুচকুলৈ একেথৰে চাই ৰ'ল শ্যামে। সেই একে গম্ভীৰ সুৰত ক'লে, মই তোমাক ভাল পাওঁ। আৰু তোমাক ভাল পাবলৈ মোক তোমাৰ এপ্ৰুভেল নালাগে ৰাধা। এয়া একান্তই মোৰ হৃদয়ৰ নিজা কথা। হাউ ইজ ইট পচিবল? তুমি মোক ভাল পাব নোৱাৰা শ্যাম, এয়া সম্ভৱ নহয়। কাতৰতা এটা ফুটি উঠিল তাইৰ কণ্ঠত। উত্তৰত শ্যামে একো নক'লে। সি মাত্ৰ আৰু অকণমান ৰাধাৰ কাষলৈ চাপি আহিল। তাইৰ চকুত চকু থৈ সি গুণ গুণকৈ গাবলৈ ধৰিলে পাবল নেওদাৰ কবিতাৰ এটা পংক্তি। I don't love you as if you were a rose of salt. দুটি আঁঠু দুৰ্বল হৈ পৰাকৈ বৈদ্যুতিক চেতনাৰ সোঁত এটা বৈ পৰিল ৰাধাৰ বুকুৰ মাজেৰে। অজানিতে কিমান দেৰিলৈ মোহাচ্ছন্ন হৈ ৰ'ল ৰাধা তাই নেজানে। প্ৰিয় শ্ৰোতাসকল, এয়া আছিল মধুৰ লগনৰ 12তম খণ্ড। ধন্যবাদ।